হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অৰিন্দম মদ খাই পৰি ওচৰলৈ আহিছিল আৰু তেতিয়া পৰিয়ে তুমি মদ খাই আহিছা, আপোনাৰ বিহেভিয়াৰ একদম ভাল লগা নাই বুলি কোৱাত অৰিন্দমে মোক আপুনি বুলি নকবা, তুমি বুলি কবা আৰু তোমাক মই পত্নীৰ স্থান দিয়া নাই, মই তোমাক ভাল নাপাওঁ। মই বেলেগক ভাল পাওঁ, দেউতাৰ কথা পেলাব নোৱাৰিহে বিয়া কৰাইছো বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত পৰিয়ে মন মাৰি বহি থাকিব আৰু ভগৱান মোৰ লগত কিয় এনেকুৱা কৰিলা, মই এনেকৈ কেনেকে থাকিম, ঘৰৰ কথা মতে বিয়া হোৱাৰ কাৰণে আজি মোৰ এনেকুৱা হ'ল, মই বহুত ডাঙৰ ভুল কৰিলো, সমীৰণৰ লগত বিয়া হোৱা হ'লে ভাল আছিল বুলি ভাবি থকা দেখিবলৈ পাব। আনফালে পৰিয়ে যি দেউতাকৰ ওচৰত থাকিব আৰু সেইখিনি সময়তে প্ৰিয়াংশীক ফোন কৰি ঘৰলৈ অহা কথাটো ক'ব আৰু তেতিয়া দেউতাকে ভালেই হ'ব দিয়া বুলি ক'ব আৰু পৰিৰ মনটো মাৰি থকা দেখি দেউতাকে পৰিক তুমি কিয় মন মাৰি আছা, কিবা হৈছে নেকি বুলি পৰিক সুধিব। এতিয়া বাৰু অৰিন্দমৰ কথাবোৰ পৰিয়ে দেউতাকক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।